বাণিজ্য মেলার সভাপতি পরিচালনা সমিতির সভাপতি প্রমুখে বগলামারি চেনিমারি লাংলা ক্ষুদ্রকুশি বিভিন্ন গাঁৱৰ ৰাইজসকলক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ইয়াতে এখন বাণিজ্য মেলা হ'বলৈ ওলাইছে 6 দিনৰ কাৰ্যক্ৰমণিকাৰে। ইয়াতে বহু বিপণীসকল আহিছে। এই বিপণীসকলৰ পৰা আমাৰ আই মাতৃসকল আৰু ৰাইজসকলে বিভিন্ন বস্তু ক্ৰয় কৰিব। বিপণীসকলৰ লাভ হ'ব আৰু আমাৰ এই ভিতৰৰ অঞ্চলৰ ৰাইজেও বা আই মাতৃসকলে সুলভ মূল্যত বা যি বস্তু আগতে আমি ইয়াত পোৱা নাছিলোঁ সেই বস্তু আমি পাম, এই আশা ৰাখি ইয়াতে যি আয়োজন কৰা হৈছে আয়োজক সমিতিক মোৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠান 6 দিনীয়া কাৰ্যসূচীৰে কাৰ্যক্ৰমণিকাৰে পালিত কৰাৰ কাৰণে বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়ৰ পৰা যি অনুজ্ঞাপত্ৰ অনা হৈছে, পাৰ্মিশ্যন অনা হৈছে, তাৰ কাৰণে উপায়ুক্ত মহোদয়ক মই শলাগিছোঁ, তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তিতাপানী সমবায় সমিতিৰ সদস্যসকলে আছে। আমি আশা ৰাখিছোঁ আমাৰ সদস্যসকলে মই সমবায়ৰ সভাপতি হিচাপে তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এটা আমাৰ ওচৰতে লাগি থকা সমবায় কাৰ্যালয়ৰ লগত, গতিকে আপোনাসকলেও ইয়াতে ওতঃপ্ৰোতভাৱে জড়িত থাকি এই অনুষ্ঠান যাতে শান্তি শৃংখলাভাৱে পৰিচালিত হয়, ইয়াত যাতে আইন শৃংখলা বিঘ্নিত নহয়, বেলেগ ৰূপলৈ গুচি নাযায়, তাৰ কাৰণে আপোনালোকে জাতি বৰ্ণ নিৰ্বিশেষে চেষ্টা কৰি এই অনুষ্ঠান সাফল্যমণ্ডিত কৰিব। হয়, আজি এই সুন্দৰ পৰিৱেশ, এই পৰিৱেশত যে আমাক মাতি আনি যি সন্মান যাছিলে তাতে আমি আনন্দিত হৈছোঁ আৰু আয়োজক কমিটিক ধন্যবাদো জনাইছোঁ। তাৰ লগতে আয়োজক কমিটিক অনুৰোধ কৰিম যাতে এই হয়তো দ্বিতীয় বৰ্ষ, প্ৰথম বৰ্ষ হৈ গ'ল, দ্বিতীয় বৰ্ষ, গতিকে এই বৰ্ষত যাতে এই অঞ্চলৰ মান সন্মান ক'লে আমাৰ এই অঞ্চলৰ নহয়, আমাৰ চেনিমাৰী গাঁও বুলি ক'লে নহ'ব, আমাৰ এই অঞ্চলৰ গোটেইখিনি সন্মান ইয়াৰ লগত জড়িত হৈ থাকিব। গতিকে আয়োজক কমিটি এটাই অনুৰোধ কৰিম যাতে কোনো ধৰণৰ ইয়াতে বেমেজালি সৃষ্টি নহয়, সকলোৱে যাতে এজন এজন সৈনিক হিচাপে এই মেলাখনৰ পৰিচালনা কৰে আৰু এইখিনিয়ে ক'ম যাতে কোনো ধৰণৰ মানে বেমেজালি সৃষ্টি নহয় বিগত দিনৰ বছৰ। ৰাইজক জনাম যে আপোনালোকে আহক, মেলা উপভোগ কৰক আৰু শান্তি শৃংখলাবদ্ধভাৱে আমাৰ ইয়াতে আহি মেলা উপভোগ কৰক।